এটা বস্তু দেখুৱাইছোঁ আপোনালোকক। এয়া অৰিহণাৰ বাকচ চক এটা, এয়া ৰাইজৰ সেৱা সৎকাৰৰ ইয়াতে অৰিহণা দিয়ে, এইপিনে ইয়াতো দিয়ে। এইটো এটা অৰিহণাৰ বক্স আছে, এয়া ইয়াতো দিয়ে। এয়া বটদ্ৰৱা থান সত্ৰৰ মূল নামঘৰ ভাগ, সেৱা এটা কৰি নামঘৰৰ ভিতৰ ভাগত এখন ডাঙৰ ফেন ঘূৰি আছে বোলো, আপোনালোকক দেখাই দিওঁ। এখন চলি আছে তাত, ইয়ালৈকে হাৱা ইমান ধুনীয়াকৈ লাহে লাহে আহি আছে। আৰু এখন এইফালে মানুহ নাই কাৰণে বন্ধ হৈ আছে, এখন 8 দলীয়া। মই আগত দেখা নাই বোলো, আপোনালোককো দেখুৱাই দিওঁ। 8খন আছে, এয়া মই তলৰ পৰা ডাইৰেক্ট দেখাই দিছোঁ এখন। এয়া নামঘৰৰ পৰা ওলালোঁ, বটদ্ৰৱা থান সত্ৰ এইখনেই। থান সত্ৰ নাম এইজোপা শিলিখাজোপা, এইজোপা শিলিখা হয়নে নহয় বাৰু? অঁ, পশ্চিমে শিলিখা বিকে হালিয়া আশ্ৰয়ত আমি যিটো গাই আছোঁ, এইজোপাই সেইজোপা, এইজোপাই সেইজোপা। ইয়াৰ পৰা এজোপা ইফালে পোখা মেলি গৈছে, এইজোপা শিলিখাজোপা এতিয়াও ইয়াত আছে। এইজোপা শিলিখা, এইজোপা। এয়া নামঘৰ, ইয়াত লেখা আছে জাতীয় পোচাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব। এয়া ইয়াত লেখা আছে শিলিখা বৃক্ষৰ তলত চাকি জ্বলোৱা নিষেধ। তাৰপৰা শিপা এডালৰ পৰা ইয়াত পুলি এটা হ'ল নেকি, এয়া দেখুৱাইছোঁ। লেখিয়াই থৈছে পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছে, মহা খাই গৈছেগৈ। পুৰণা শিল কিছুমান আছে। এয়া এইজোপাই শিলিখা, আগটো মৰিলেগৈ গছজোপা, এইটো বুজিছে। বটদ্ৰৱা থান সত্ৰ 4 সত্ৰ, এই বাহিৰত এটা ভাগৱত পাঠ চলি আছে। গুৰুজনে ইয়াতে এইটো কুঁৱাৰ পৰাই পানী খাটিলে, সুৰ ব্যৱহৃত পাটনাথ বুলি কয়। এইটো ধুনীয়া ঘৰ এটা বনাই পেলাই সংৰক্ষণ কৰি আছে। এয়া শংকৰদেৱে এইটো কুঁৱা ব্যৱহাৰ কৰিছিলে। এইটো অতিথি গৃহ নেকি, ডাঙৰকৈ ধুনীয়া বনাইছে। ভাগৱত পাঠ হৈ আছে মানে বাহিৰত, তাতে কিবা দোকান বজাৰ আছে। বাহিৰত এইটো মানে মেইন প্ৰৱেশদ্বাৰ এইপিনেহে আছে নি? মানে শৰাই দিব লগা হ'লে ইয়াত দিব লাগিব। ইয়াৰ পৰা টিকেট আপোনাক কুপন দিব, সেই কুপন দিলে আপুনি তাতে প্ৰসাদ পাই যাব। সেইটো অতিথি গৃহ বটদ্ৰৱা থান সত্ৰ নহয় জানো? বহাবিলাক এয়া বহা জানো? এয়া 2 তলা ঘৰ। এইটো সভাগৃহ তলটো, শুনা। অঁ, সত্ৰাধিকাৰ চোৰা। মই প্ৰথমে এইটো আকৌ হেৰি বুলি ভাবি আছিলোঁ। অতিথি গৃহ নহয় আচলতে, এয়া সভাগৃহ। সেইটো কীৰ্তন ঘৰৰ পদশিলালৈ পবিত্ৰ আকাশী গংগাল শংকৰদেৱ। অঁ, ধুনীয়া বনাই থৈছে। আগতে এয়া পূজাৰ ৰিচাৰ্জ কৰোঁতে এইবিলাক হেৰি ঘৰ আছিলে, কেঁচা ঘৰ আছিলে। যিখন মানে অৰিজিনেল সত্ৰ, বটদ্ৰৱা থান সত্ৰ। এই বটদ্ৰৱা থান সত্ৰৰ পৰা আমি এটা মস্ত পাক দি সেইফালেদি আহি এইফালে দেখা পাইছেনে, এই খোলৰ আৰ্হি যিটো হ'ল, এইটো খোলটো, এইটো জুম কৰি দিলোঁ, খোলটো দেখিলে নে? বহুত দূৰত আছে। আমি মস্ত এটা পাক দি ঘূৰি আহিছোঁ, মানে কথাটো সেইটো।
যিটো উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, সেই উত্তৰে আকাশী গংগা চাবলৈ আহি আছোঁ। এয়া উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, এইটোৱে আকাশী গংগা বুলি যিটো কয়। এয়া আকাশী গংগা স্থান পাই গ'লোহি। গুৰুজনা পবিত্ৰ ধুনীয়া বনাই দিছে জন্মভূমি থানৰ গোটেই পাৰটো শিল দি ধুনীয়া স্পাৰ কৰিছে। এটা ধুনীয়া পৰিৱেশ, উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ। এয়া চব বহুত বিশাল। ইয়াৰ পৰা আপোনালোকে ইটো পাৰে দেখা পাইছেনে? এই ক্ষীণকৈ এইটো মই অলপ জুম কৰিছোঁ, এইটো জুম কৰিলোঁ। এইটো প্ৰকল্পটো তাত আছেগৈ মানুহ, এইটো জুম কৰি আপোনালোকক অকণমান দেখুৱাই দিছোঁ। দেখা পালে এই ভক্তি সৰোবৰটো দেখা পালে।